নমস্কাৰ আসাম স্পেচিয়েল চিৰিজটোৰ আজি আমাৰ পাৰ্ট 2 প্ৰথম কথা আপোনালোকে যিকোনো এটা চিৰিজ পঢ়াৰ আগত বা যিকোনো এটা প্লেলিষ্ট যোৱাৰ আগত সেইটোত কি পঢ়ুৱাই থকা গৈছে প্ৰথমে জানি ল'ব লাগিব নহ'লে খেলিমেলি লাগিব ঠিক আছে চাওক ইয়াৰ আগতেও মই কৈছোঁ যে আসাম স্পেচিয়েল যিটো চিৰিজ হ'ব ইয়াত আপোনাৰ 20-25টামান ছেশ্যন পাব তাত আমি অসমৰ যিমানবোৰ টপিক আছে হিষ্ট্ৰী কালচাৰ লিটাৰেচাৰ ইকনমি জিঅ'গ্ৰাফী এনভাইৰনমেণ্ট ইয়াৰ পৰা আমি ভাল ভাল টপিকসমূহ বাছি ইয়াত পঢ়িম MCQs কৰিম কিবা যদি ভাল নিউজ থাকে সেইবোৰ পঢ়িবলৈ ট্ৰাই কৰিম গতিকে ইয়াত আপোনাৰ সানমিহলি কুৱেশ্যন থাকিব ঠিক আছে সানমিহলিকৈ প্ৰশ্নসমূহ থাকিব যেতিয়া আপোনালোকে পৰীক্ষা দিবলৈ যায় প্ৰশ্ন কাকতত যিকোনো টপিক আহিব পাৰে আৰু সেই হিচাপত আমি এই চিৰিজটো বনাইছোঁ আৰু আপোনালোকে কাট অফ ক্লিয়াৰ কৰিবৰ কাৰণে বেলেগতকৈ 2-4 মাৰ্কছ বেছিকৈ পাবৰ কাৰণে এইটো ফ'ল' কৰিব লাগিব ঠিক আছে প্ৰথম এটা কুৱেশ্যন APSCয়ে বহুবাৰ সোধে সেইটো হৈছে আমাৰ অসমৰ পৰা কোনকেইগৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে আৰু কোনটো চনত লাভ কৰিছে সেইটো সোধে চাওক এতিয়ালৈকে আমাৰ অসমৰ পৰা 6গৰাকী খেলুৱৈয়ে অৰ্জুন এৱাৰ্ড লাভ কৰিছে ঠিক আছে এইসকলৰ ভিতৰত প্ৰথম কোন আছিল য়েছ ভোগেশ্বৰ বৰুৱা তাৰপিছত মনালিছা বৰুৱা মেহতা 1987ত জয়ন্ত তালুকদাৰ 2006ত শিৱ থাপাই 2016ত হিমা দাসে 2018ত লাভলীনা বৰগোহাঁইয়ে কিমান চনত সেইটো মই লিখি দিয়া নাই ইয়াৰ উত্তৰটো আপোনালোকে কৰিব লাগিব ঠিক আছে এইটো সুধিছে তাৰপিছত এনেকৈও বহুবাৰ প্ৰশ্ন সুধিছে যে হু এমং দ্য ফলোয়িং আৰ অৰ্জুনা এৱাৰ্ড উইনাৰ্ছ ফ্ৰম আছাম গতিকে এইটো ইম্পৰ্টেণ্ট টপিক আপোনালোকে গম পাইছে ইয়াৰ পৰা আপকামিং এক্সামবোৰতো কুৱেশ্যন আহিব পাৰে গতিকে এই দুটা কুৱেশ্যন কৰক এইখিনি চাই লওক তাৰপিছত এতিয়া বহুতে সুধিব পাৰে যে যিসকল আমাৰ অসমৰ গ্ৰেট স্পৰ্টছ পাৰ্চনছ আছে তেওঁলোকৰ ওপৰতো আপুনি পঢ়ুৱাব পাৰিলে হয় চাওক সকলোবোৰ দিয়া হৈ আছে আপোনালোকে সেই ছেশ্যনটো চাৰ্চ কৰক আমাৰ KSGS আছামৰ প্লেলিষ্টত পাই যাব তাত পঢ়িব পাৰিব আছাম এণ্ড ইটছ পিপলতো পঢ়িব পাৰিব বা এক্সট্ৰাকৈ আমি এটা নতুন ছেশ্যন বনাই থৈ দিছোঁ তাত আপোনালোকে ভোগেশ্বৰ বৰুৱা মনালিছা বৰুৱা মেহতা জয়ন্ত তালুকদাৰ যিমানবোৰ খেলুৱৈ আছে যিখিনি ইম্পৰ্টেণ্ট খেলুৱৈ আছে সকলোৰে ওপৰত আপোনালোকে ভালদৰে বিতংকৈ পাব আৰু কুৱেশ্যন তাৰ ভিতৰতে আহিব তাৰ বাহিৰত নাহে ঠিক আছে আৰু বাকী এইখিনি ইনফৰ্মেশ্যন দিয়া হৈ আছে এবাৰ চাই ল'ব তথাপিও আমি বিতংকৈ ইয়াৰ আগতে পঢ়ুৱাই থৈ দিছোঁ ঠিক আছে ইয়াৰ ওপৰত আৰু বেলেগ ধৰণে কুৱেশ্যন আহিব পাৰে নেক্সট আপোনালোকক দিব কেনেকৈ 4জন দিব ক'ব যে আপোনালোকক ক্ৰনলজিকেলি মিলাব দিব ঠিক আছে কোনে প্ৰথমে পাইছে কোনে তাৰপিছত পাইছে কোনে শেষত পাইছে বুজি পালে তাৰপিছত আৰু এটা কমন টপিক য'ৰ পৰা প্ৰত্যেকটো এক্সামত কুৱেশ্যন আহে সেইটো হ'ল নেচাৰেল ৰিচোৰ্চেছ অফ আছাম ঠিক আছে বহুত প্ৰকাৰে কুৱেশ্যন আহিব পাৰে কিন্তু কিছুমান কমন কুৱেশ্যন হ'ল যে এনেকুৱা চাওক ইন হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইন আছাম আৰ আইৰণ অ'ৰ ডিপজিটছ ফাউণ্ড ঠিক আছে হুইচ অফ দ্য ফলোয়িং প্লেচেছ অফ আছাম ডাজ নট হেভ কোল মাইনছ গতিকে আপোনালোকে এনেকুৱা কুৱেশ্যন কৰিবৰ কাৰণে কিছুমান বস্তু মনত ৰাখিব লাগিব ঠিক আছে আৰু ইয়াৰ কাৰণে এইখিনি আপোনালোকে চাই থৈ দিয়ক মনত ৰাখক কোল ডিপজিট মাকুম দিল্লী জয়পুৰ চৰাইপুং তৰাজান শিলভেটা কয়লাজান গৰম পানী চাওক গভৰ্ণমেণ্ট ৱেবছাইটৰ পৰা লোৱা হৈ আছে চকু মুদি আপোনালোকে এইখিনি মনত ৰাখিবই লাগিব কেতিয়াবা ইয়াৰ পৰা 4খনমান দি দিব কোনখন হয় কোনখন নহয় তেনেকৈ সুধিব ঠিক আছে তেনেকৈ আপোনালোকে লাইমষ্টন ডিপজিট প্লেচখিনি চাই থৈ দিয়ক যি মানে ইয়াতে যি 6টা প্লেচ আছে বাছ গোটেইখিনি মনত ৰাখি থৈ দিয়ক সুধিব কেতিয়াবা ঠিক আছে তেনেকৈ গ্ৰেনাইট ডিপজিট এইখিনি আপোনালোকে স্ক্ৰীনশ্বট লওক বা পজ কৰক বা যিসকলে PDF পাৰ্চেছ কৰিছে তেওঁলোককতো মই অলৰেডি দিছোঁৱেই চাওক ধুনীয়াকৈ পঢ়ক ঠিক আছে তেনেকৈ চাইনা ক্লে ডিপজিট আইৰণ অ'ৰ ডিপজিট ঠিক আছে আইৰণ অ'ৰ যদি চাই আপোনালোকে চন্দৰডিংগা হুৰি ডিষ্ট্ৰিক্ট লেং গোপাৰা গোৱালপাৰা তেনেকৈ কুমৰি গোৱালপাৰা ডিষ্ট্ৰিক্ট ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব এই কুৱেশ্যনটো চাওক সুধিছিলে ইন হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইন আছাম আৰ আইৰণ অ'ৰ ডিপজিটছ ফাউণ্ড কোনটো হ'ব য়েছ চন্দৰডিংগা হিলছ ক'ত আছে ধুবুৰীত আছে ঠিক আছে চ' আপোনালোকৰ কাম কেনেকৈ মনত ৰাখে কেনেকৈ ট্ৰিক লগায় সেইটো আপোনালোকে নিজে বনাই ল'ব হ'ব তাৰপাছত এইখিনি আমি চাম বাৰু তাৰ আগতে কুৱেশ্যন এটা কৰি লওঁ ইয়াত কৈছে উইথ ৰেফাৰেঞ্চ টু দ্য চালাস্তম্ভা ডাইনেষ্টি আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্টছ ফ্ৰম দ্য কোডছ গিভেন বিলো নাম্বাৰ 1 দিছ ডাইনেষ্টি ৰুল কামৰূপ ফৰ 340 years ফ্ৰম এপ্ৰক্সিমেটলি 650 AD টু 990 AD চাওক আপোনালোকে জানে আমাৰ এনচিয়েণ্ট আছাম যদি ডাইনেষ্টিকেইটা চায় তেনেহ'লে দেখিব যে লিষ্টখন আছে ইয়াতে বৰ্মন চালাস্তম্ভা পালা ঠিক আছে প্ৰথম হিষ্ট্ৰিকেল কোনটো আছিলে য়েছ বৰ্মনৰ বিষয়ে আমি পাওঁ চ' 350 টু 650 ফাউণ্ডাৰ পুষ্য বৰ্মন আছিলে লাষ্ট ৰুলাৰ কোন আছিলে ভাস্কৰ বৰ্মন তেনেকৈ তাৰপিছত আহিলে চালাস্তম্ভা 650 পৰা 990 ফাউণ্ডাৰ চালাস্তম্ভা লাষ্ট ৰুলাৰ কোন আছিল ত্যাগ সিংহা পালা
990 পৰা 1138 ফাউণ্ডাৰ ব্ৰহ্মপালা আৰু লাষ্ট ৰুলাৰ আছিল জয়পালা। ঠিক আছে, বাকী এই ডাইনেষ্টিবোৰৰ যিসকল ৰুলাৰ আছে ৰুলাৰখিনিৰ নাম আপোনালোকে মনত ৰাখি থৈ দিব। কেতিয়াবা সোধে প্ৰথম ছেকেণ্ড এনেকৈ মিলাব দিব ক্ৰনলজিকেলি। ঠিক আছে, এইটো পালা হয়। তেনেকৈ আপোনাৰ বেলেগ ডাইনেষ্টিৰ কিংখিনি মই আনিলোঁ নে নাই, এইটো তেনেকৈ আপোনাৰ বৰ্মন ডাইনেষ্টি। ঠিক আছে, চ' ইয়াতে লিখা হৈ আছে, আপোনালোকে চাব পাৰে। বিশেষকৈ ভাস্কৰ বৰ্মনৰ ওপৰত কুৱেশ্যন কেতিয়াবা আহে, ইম্পৰ্টেণ্ট ৰুলাৰ হয়, তেওঁৰ দিনত কি হৈছিলে, কোন আহিছিলে, হিউৱেন চাঙৰ ওপৰত কুৱেশ্যন সোধে। এইখিনি আমি আগতেও পঢ়ুৱাই থৈ দিছোঁ, জাষ্ট এতিয়া এবাৰ বুলেট পইণ্টবোৰ চাওক আৰু মনত পেলাওক। হ'ব, তেনেকৈ এইটো আপোনাৰ চালাস্তম্ভা ডাইনেষ্টিৰ ৰুলাৰসকল। গতিকে ষ্টেটমেণ্ট 1টো কাৰেক্ট হ'ব। ঠিক আছে, 650 to 990। সেইকাৰণে কেতিয়াবা আপোনালোকে এইবোৰ নোচোৱাকৈ গুচি যায়, সুধি দিব পাৰে। ঠিক আছে, তাৰপিছত দিছ ডাইনেষ্টি ছাকচিডেড দ্য বৰ্মন ডাইনেষ্টি এণ্ড শিফটেড দ্য কেপিটেল ফ্ৰম প্ৰাগজ্যোতিষপুৰ টু হৰূপেশ্বৰা। এইটো কাৰেক্ট হয়। ঠিক আছে, তাৰপিছত কিং জয়দেৱা II অফ নেপাল মেৰিড ৰাজ্যমতী দ্য ডটাৰ অফ হৰ্ষদেৱা অফ দিছ ডাইনেষ্টি। এইটো মনত ৰাখিব, এইটো কাৰেক্ট হয়। আৰু এই বস্তুটো ক'ত পোৱা যায়, পশুপতি ইনস্ক্ৰিপশ্যন অফ নেপাল, কিং জয়দেৱা। হ'ব, কেতিয়াবা ইনস্ক্ৰিপশ্যনৰ বিষয়েও সুধি দিব পাৰে। চ' 1, 2 and 3 কি হ'ব, গোটেইকেইটা কাৰেক্ট হ'ব। অ'কে, আগবাঢ়িব পাৰোঁ। নেক্সট এই কুৱেশ্যনটো মন কৰক, চুজ দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য ফলোইং ইভেণ্টছ অফ আছাম হিষ্ট্ৰী। ঠিক আছে, নাম্বাৰ 1, আহোম কিং চুকাফা এষ্টাব্লিছ হিজ কেপিটেল এট চৰাইদেউ। চুতীয়া কিং ৰত্নধ্বজ পাল established his capital at Hodia. Brahmapala established Pala dynasty in Kamrupa. The first Muslim invasion carried out by Bakhtiyar Khilji. এতিয়া আপোনালোকে এটা বস্তু মন কৰিব, হয়তো বহুতৰে ইয়াত কোনটো ইভেণ্ট কেতিয়া হৈছিলে সেই চনটো মনত নাথাকিব পাৰে বা মনত খেলি মেলি লাগিব পাৰে, কিন্তু আপোনালোকে সৰু হিণ্টছ এটা চাওক। ইয়াত এটা পাব বস্তু, সেইটো হ'ল ব্ৰহ্মপালা এষ্টাব্লিছড পালা ডাইনেষ্টি ইন কামৰূপ। বাকী ইভেণ্ট কেইটা কোনটো আগত হৈছিলে কোনটো পিছত হৈছিলে সেইটো নাজানিলেও আপোনালোকে এইটো জানে, ব্ৰহ্মপালা এষ্টাব্লিছ পালা ডাইনেষ্টি ইন কামৰূপা, এইটো গোটেইকেইটাতকৈ আগত হ'বই লাগিব, হয়নে নহয়? গতিকে অপশ্যনত আহক 3 এটাতে আছে। বাকীখিনি আপোনালোকে জানক নাজানক কোনো কথা নাই, এতিয়া জানিব লাগিব। এতিয়া আপোনালোকে যাওক, ভালদৰে পঢ়ক, কোনটো ইভেণ্ট কেতিয়া হৈছিলে, ইয়াৰবোৰ মনত ৰাখক। ঠিক আছে, এইখিনি আপোনালোকৰ কাম। এইখিনি যেতিয়া নিজেই কৰিব, নেক্সট মানে আপকামিং এক্সামলৈকে আপোনালোকৰ মনত ৰৈ যাব। আৰু কেতিয়াবা সুধি দিব পাৰে যে এইটো কেতিয়া হৈছিলে। চ' PYQ ইম্পৰ্টেণ্ট হয়। PYQ কৰিলে আপোনালোকৰ বহুখিনি মানে 50% কাম বনি যায়। অ'কে, চ' এইটো আপোনাৰ অপশ্যন এ হ'ব। তেনেকৈ ইয়াত কৈছে লিষ্ট 1, লিষ্ট 2 মিলাব দিছে। জয়দাম ফেষ্টিভেল, আলি আই লিগাং, ৱানচুৱা, ৰংকাৰ। চাওক, ৰংকাৰ কাৰ্বি আপোনালোকে জানে, আলি আই লিগাং মিচিং আপোনালোকে জানে। চ' D4 এণ্ড B3, D4 B3 এটাই আছে, বাকীখিনি আপোনালোকে জানে। জয়দাম ফেষ্টিভেল দেউৰী আৰু ৱানচুৱা তিৱাসকলে পালন কৰে। ঠিক আছে, গতিকে এনেকুৱা কুৱেশ্যন আপোনালোকক সুধিব। আৰু এই ফেষ্টিভেল, ড্ৰেছ, কালচাৰ, ট্ৰাইব এইবোৰ যদি পাহৰি গৈছে, প্লে'লিষ্টত যাওক, ছেশ্যনবোৰ এবাৰ চাই দিয়ক। যদি আপোনালোকৰ হাতত PDF সমূহ আছে, মেটেৰিয়েলছসমূহ আছে, পঢ়ি দিয়ক। যিমানবাৰ ৰিভিজন দিব সিমান আপোনালোকৰ কাৰণে লাভ হ'ব। ঠিক আছে, আৰু যদি আপোনালোকে ভালদৰে পঢ়িব বিচাৰে, এই মেটেৰিয়েলছসমূহ ল'ব বিচাৰে, তেনেহ'লে মই কমেণ্ট ছেকশ্যনত এটা নাম্বাৰ দি থৈছোঁ, তাত কণ্টেক্ট কৰক, ল'ব পাৰিব। ঠিক আছে, বেষ্ট কোৱালিটি মেটেৰিয়েল পাব। আৰু আপোনালোকে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবোৰ মই দি থাকিম। অ'কে, নেক্সট ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। ইয়াত কৈছে যে মেটছ দ্য ৰিভাৰ্ছ উইথ দ্য প্লেচেছ অন দেয়াৰ বেংকছ ইন আছাম, বৰাক, ব্ৰহ্মপুত্ৰ, দিখৌ, ধনশিৰি। আমি ডাইৰেক্ট ক'ব পাৰোঁ যে বৰাকৰ পাৰত শিলচৰ আছে। ঠিক আছে, A3টো মিলি আছে। বাকী দিখৌ, ধনশিৰি এই দুখন নদীৰ আমি যদি ক'ত আছে, কোনখিনি ঠাইৰে বৈ গৈছে, সেই লোকেশ্যনটো যদি আমি জানো, মেপখন যদি এবাৰ চাই থৈ দিওঁ, তেনেহ'লে ইয়াৰ এনচাৰটো আমি সোনকালে কৰিব পাৰিম। এতিয়া এই মেপখন চাওক। অ'কে, ইয়াত যদি ধৰিব পৰা নাই, ইয়াত চাওক, এইখন হ'ল আপোনাৰ ধনশিৰি। ঠিক আছে, ধনশিৰি। অ'কে, মই এইখনতে গৈছোঁ, ধৰিব পৰা নাই বাৰু। এইখন ধনশিৰি হয়নে? তাৰপিছত এইখন চাওক, দিখৌ, এনেকৈ গৈছে। ঠিক আছে, এতিয়া ইয়াৰ পৰা আমি কি পাওঁ যে দিখৌ পাৰত কি আছে, শিৱসাগৰ। ধনশিৰিৰ পাৰত আমি কোনখন পাম, গোলাঘাট। অ'কে, বৰাকৰ পাৰততো শিলচৰ আমি পাই আছোঁ, ৰখিল কি, গোৱালপাৰা, মানে গোৱালপাৰা টাউনখন বা ঠাইখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে। ঠিক আছে, তো আমাৰ কি হ'ব, A3, B4, C1, D2। ঠিক আছে, অ'কে। নাও নেক্সট কুৱেশ্যন। এতিয়া চাব, ছেইম কুৱেশ্যন ৰিপিট কৰিছে হা, APSCৰ সেইকাৰণে PYQবোৰ বেছি ইম্পৰ্টেণ্ট হয়। ছেইম কুৱেশ্যন ৰিপিট কৰিছে। এইবাৰ এই কুৱেশ্যনটো কি দিছে চাওক, ইয়াত কৈছে যে মেটছ দ্য ফলোইং ট্ৰিবিউটৰিজ অফ আছাম উইথ দ্য প্লেচেছ অফ দেয়াৰ অৰিজিন। এইমাত্ৰ আমি দিখৌ চাই আহিছিলোঁ ন, দিখৌখন কোনখন ঠাইৰ বা কোনখন প্লেচৰ পাৰেৰে পাৰ হৈ গৈছে। এতিয়া
ইয়াত নদীৰ নাম দিছে আৰু ক'ৰ পৰা অৰিজিন হৈছে আমি মেপত চাইছিলোঁ এইখন দিশও নহয় ক'ৰ পৰা আহিছে নাগালেণ্ডৰ পৰা সেইকাৰণে মেপখন বহুত বেছি ইম্পৰ্টেণ্ট ট্ৰিবিউটৰীখিনি ইম্পৰ্টেণ্ট নদীখিনি যদি আপোনালোকে গম পায় ক'ৰ পৰা উৎপত্তি হৈছে ক'ত ক'ত আছে চকু মুদিলে আপোনালোকে এই এনচাৰবোৰ পাই যাব এতিয়া আমি ডাইৰেক্ট ক'ব পাৰোঁ দিখৌখন ক'ৰ পৰা আহিছে নাগালেণ্ডৰ পৰা উৎপত্তি হৈছে আৰু থাকিল কি কুলচি পুঠিমাৰী জিঞ্জিৰাম এতিয়া মেপত আহক এইখন হ'ল আপোনাৰ কুলচি চাওক এইখন কুলচি ক'ৰ পৰা উৎপত্তি হৈছে য়েছ এইখন কি হয় মেঘালয়া হয়নে দেন আৰু এখন কি আছিলে আপোনাৰ পুঠিমাৰী এইখন চাওক পুঠিমাৰী নদী এইখন পুঠিমাৰী নদী ক'ৰ পৰা আহিছে ভূটান আছেনে ইয়াতে য়েছ কুলচি ক'ৰ পৰা আহিছে মেঘালয়া পুঠিমাৰী ক'ৰ পৰা আহিছে ভূটান আৰু ৰখিল কি জিঞ্জিৰাম ক'ৰ পৰা উৎপত্তি হৈছে উৰপদ বিলৰ পৰা এইখন জিঞ্জিৰাম ক'ত গ'ল এইখন এতিয়া মই এটা কথা কওঁ আমি সদায় কি পঢ়োঁ ব্ৰহ্মপুত্ৰ নদী তাৰ নৰ্থ বেংক আৰু চাউথ বেংক নদীসমূহ পঢ়োঁ হয়নে এইবাৰ এটা কুৱেশ্যন আহিব আপোনালোকে মনত ৰাখিব যে ইষ্টৰ পৰা ৱেষ্টলৈ নদীবোৰ মিলাব দিব ঠিক আছে ধৰক 4খন ইয়াৰ পৰা দি দিলে ক'লে যে ইষ্টৰ পৰা ৱেষ্টলৈ ক্ৰনলজিকেলি মিলোৱা বা চাউথৰ 4খন দি দিলে গতিকে আপোনালোকে মেইন ৰিভাৰবোৰ চাই থৈ দিব ঠিক আছে মেইন বুলি ক'লে এইকেইখন যিখন মাৰিলোঁ ধৰক ধনচিৰি কপিলিখনো এখন ডাঙৰ ট্ৰিবিউটৰী হয় চাউথ বেংকৰ হয়নে চ' ধৰক এতিয়া ধনচিৰি দিলে কপিলি দিলে আপোনাৰ কুলচি দিলে আৰু জিঞ্জিৰাম দিলে ক'লে যে ইষ্টৰ পৰা ৱেষ্টলৈ সজাওক হ'ব ঠিক আছে অ'কে এইখন হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ নদী হয়নে আৰু এইফালে যিবোৰ ট্ৰিবিউটৰী আছে নৰ্থ বেংক ট্ৰিবিউটৰী আৰু এইবোৰ চাউথ বেংক ট্ৰিবিউটৰী এতিয়া এটা বস্তু মন কৰিব ইয়াত আছে আপোনাৰ অৰুণাচল প্ৰদেশ ভূটান আৰু এইফালে কি আছে মেঘালয় মণিপুৰ নাগালেণ্ড হয়নে নহয় চাওক যিবোৰ নৰ্থ বেংক ট্ৰিবিউটৰীজ আছে মেইনলি অৰুণাচল প্ৰদেশ তিব্বত ভূটান ইয়াৰ পৰাই কি হয় উৎপত্তি হয় হয়নে আৰু এই নৰ্থ বেংক ট্ৰিবিউটৰীবোৰৰ শ্লোপটো ঢালটো কি হয় বেছি হয় আৰু শ্লোপ বেছি হোৱাৰ লগে লগে ইয়াৰ পানীৰ সুত কি হ'ব বেছি হ'ব যেতিয়াই পাহাৰৰ পৰা পানীবোৰ নামি আহিব বা ইয়াত যিহেতু ঢাল থাকিব তেতিয়া কি হ'ব ইয়াত যিমানবোৰ শিল বালি মাটি আছে সকলোবোৰ কি কৰিব উটাই লৈ আহিব আৰু তাৰ ফলত কি হয় যিবোৰ নৰ্থ বেংক ট্ৰিবিউটৰী আছে ইহঁতৰ চিল্ট চাৰ্জটো বা চিল্ট লোডটো কি হয় বেছি হয় ঠিক আছে আৰু এই নৰ্থ বেংক যিবোৰ ট্ৰিবিউটৰী আছে ইহঁতৰ ডেপথটো বহুত কম হয় কম মানে বহুত বেছি দ নহয় বিকজ পানীটো যেতিয়া নামি আহে বহুত বেছি ডিষ্টেঞ্চো নাপায় বৈ আহিবৰ কাৰণে লগে লগে কাৰণে শ্লোপ থাকে শ্লোপৰ পৰা যেতিয়া আহে সিহঁতে ডাইৰেক্ট বৈ আহি কি হয় ব্ৰহ্মপুত্ৰত পৰি যায় বা এইফালে বানপানী সৃষ্টি কৰি দিয়ে আৰু ইহঁতৰ ডেপথ কম হোৱাৰ কাৰণে আৰু ওখ পাহাৰৰ পৰা উৎপত্তি হোৱাৰ কাৰণে যেতিয়াই পাহাৰত বৰষুণ হয় তেতিয়াই কি হয় ইয়াত ফ্লাড হৈ যায় ঠিক আছে একদম মানে তৎক্ষণাত বানপানী হৈ যায় গতিকে এইবোৰ কেৰেক্টাৰিষ্টিক্স হৈছে নৰ্থ বেংক ট্ৰিবিউটৰীবোৰৰ এতিয়া ইয়াৰ কম্পেৰিজনত যদি আপোনালোকে চাউথ বেংক ট্ৰিবিউটৰীবোৰ চায় তেনেহ'লে এটা বস্তু মন কৰিব যে এই চাউথ বেংক ট্ৰিবিউটৰীবোৰ ক'ৰ পৰা উৎপত্তি হৈ আছে নাগালেণ্ড মেঘালয় ওখ ঠাইৰ পৰা হৈছে বাট ইমানো বহুত বেছি ওখ নহয় আৰু ইয়াত যদি মন কৰে এই যিবোৰ চাউথ বেংক ট্ৰিবিউটৰী আছে ইহঁতৰ ঢালটো বা শ্লোপটো বহুত বেছি নহয় ঠিক আছে নৰ্থ বেংকতকৈ চাউথ বেংকৰ যিবোৰ ট্ৰিবিউটৰী আছে ইহঁতৰ শ্লোপটো কম হয় আৰু শ্লোপ কম হোৱাৰ লগে লগে কি হয় ইহঁতে ইয়াতে টাইম পায় হয় নাই এই প্লেইনত যাবৰ কাৰণে টাইম পায় গতিকে মিয়েণ্ডাৰিং সৃষ্টি কৰে হয়নে নহয় আৰু লগতে চিল্ট চাৰ্জটো বা চিল্ট লোডটো কমি যায় বুজি পাইছে কথাটো গতিকে এই কেৰেক্টাৰিষ্টিক্সখিনি আপোনালোকে ভালদৰে মনত ৰাখিব আৰু লগতে যিসকলে কৈ আছে কোনখন ডিষ্ট্ৰিক্ট ৱাইজ কি ৰিভাৰ আছে ইয়াতে আপোনালোকে আৰামছে নাম্বাৰিং কৰা আছে ডিষ্ট্ৰিক্ট আছে চাই ল'ব পাৰিব হ'ব কিন্তু আমি আজি ডিছকাশ্যন বেলেগ কৰি আছোঁ এতিয়া কুৱেশ্যনটো লৈ আহক কুৱেশ্যনটোত কি কৈছে যে নৰ্থ বেংক ট্ৰিবিউটৰীজ হেভ ভেৰি ষ্টিপ শ্লোপছ হয়নে য়েছ এণ্ড চেলো ব্ৰেডেড চেনেলছ য়েছ ফৰ এ কনচিডাৰেবল ডিষ্টেঞ্চ ফ্ৰম দ্য ফুট হিলছ এণ্ড ইন চাম কেচেছ ৰাইট আপ টু দ্য আউটফল 2 নম্বৰ ষ্টেটমেণ্টটো কি আছে দ্য চাউথ বেংক ট্ৰিবিউটৰীজ হেভ কম্পেৰেটিভলি ফ্লেটাৰ গ্ৰেডছ য়েছ আমি বস্তুটো বুজিছে এণ্ড ডিপ মিয়েণ্ডাৰিং চেনেলছ অলমষ্ট ফ্ৰম দ্য ফুট হিলছ 3 নম্বৰ ষ্টেটমেণ্টটো চাওক কি কৈছে নৰ্থ বেংক ট্ৰিবিউটৰীজ হেভ কম্পেৰেটিভলি লোৱাৰ চিল্ট চাৰ্জ দেন চাউথ বেংক ট্ৰিবিউটৰীজ মই মাত্ৰ বুজাই আহিলোঁ আপোনালোকক কি হয় নৰ্থ বেংকৰ চিল্ট চাৰ্জটো বেছি হয় বিকজ ইহঁতে বহুত ওপৰৰ পৰা আহে বহুত বেগেৰে পানী বৈ আহে আৰু যিমান বেগেৰে পানী আহিব সিমান বোল্ডাৰ পেবেল সিমান গছ বন মাটি এইবোৰ লৈ আহিব গতিকে ইয়াৰ চিল্ট চাৰ্জটো কি হয় নৰ্থ বেংকৰ বেছি হয় গতিকে ইয়াত লোৱাৰ বুলি কৈ আছে 3 নম্বৰটো আমাৰ ভুল হৈ আছে গতিকে কি শুদ্ধ হ'ব 1 and 2 কাৰেক্ট ঠিক আছে বুজিছে হ'ব আৰু এইটো চাওক ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ৱেবছাইটত বঢ়িয়াকৈ বস্তুখিনি দিয়া আছে আপোনালোকে বুজিব এইখিনিতো বুজি পালে সেইকাৰণে ইয়াতে আপোনাৰ কি হয় নৰ্থ বেংক ট্ৰিবিউটৰীত বহুত বেছি কি হয় বোল্ডাৰ পেবেল কোৰ্চ চেণ্ডি বেডছ হয়নে কেৰি হেভি চিল্ট চাৰ্জ লগতে জেনেৰেলি ইহঁতে কি কৰে ফ্লাডছ কৰে আৰু চাউথ বেংক যিবোৰ ট্ৰিবিউটৰী আছে যিহেতু গ্ৰেট ফ্লেটাৰ হয়
ডিপ হৈ যায়, টাইম পায়, তো মিয়াণ্ডাৰিং চেনেল ইয়াত ফৰ্ম কৰে, আৰু লগতে ইহঁতৰ কম্পেৰেটিভলি কি হয়, চিল্ট চাৰ্জ ল' হয়, হ'ব। আৰু এই কুৱেশ্যনটো আৰু এটা প্ৰকাৰেও আহিব পাৰে, মই দেখুৱাই আছোঁ ৰ'ব। এইটো সেম টপিকৰ পৰা কুৱেশ্যন আহিছে, কুৱেশ্যনটো অলপমান চেঞ্জ কৰি দিছে, বাট আপোনালোকে আৰামছে কৰিব পাৰিব। ষ্টেটমেণ্ট 1 কি দিয়া আছে যে দ্য নৰ্থ বেংক ট্ৰিবিউটৰিজ অফ ব্ৰহ্মপুত্ৰ হেভ বোল্ডাৰ, পেবেল এণ্ড কোৰ্ছ চেণ্ডি বেডছ এণ্ড কেৰি হেভি চিল লোড। য়েছ, কাৰেক্ট, আমি পাই আহিছিলোঁ। ষ্টেটমেণ্ট 2 কি দিয়া আছে যে নৰ্থ বেংক ট্ৰিবিউটৰিজ অফ ব্ৰহ্মপুত্ৰ হেভ ভেৰি steep slopes and shallow braided channels for a considerable distance from the foothills and in some case right up to the outfall. এতিয়া ষ্টেটমেণ্ট 1ও কাৰেক্ট, ষ্টেটমেণ্ট 2 কাৰেক্ট, কিন্তু আপোনালোকে ভালদৰে মন কৰক, ষ্টিপ শ্লোপ আমি মেপতো ভালদৰে পঢ়ি আহিছিলোঁ, গতিকে ইয়াৰ পৰা আমি কি পাওঁ যে both statement 1 and 2 is correct, but statement 2 is the correct explanation of statement 1, আৰু ইয়াত বহুত বোল্ডাৰ, পেবল বা চিল চাৰ্জ বেছি হোৱাৰ মেইন কাৰণ কি, কাৰণ ইয়াৰ শ্লোপটো বেছি হয়, পানীৰ ধাৰ বেছি হয়, আৰু তাৰ কাৰণে কি কৰে, এইবোৰ লৈ আহে। গতিকে both statement 1 and 2 correct, আৰু statement 2 is the correct explanation of statement 1, ঠিক আছে। নেক্সট কুৱেশ্যন মন কৰক, in regard to Wangla festival, identify the correct statements from the quotes given below. Number 1, it is also known as 100 drums festival, হয়নে নহয়? Yes, correct. তাৰপিছত it honors the sun god Missy Salizong, এইটো যদিও নাজানে অলপ সময় ৱেইট কৰক, ঠিক আছে। It is celebrated by Hasi community in Meghalaya, আৰু নাজানাৰ কোনো কথা নাই, যদি আপোনালোকে পঢ়িছে, যিখিনি দিছোঁ পঢ়াইছোঁ, তেনেহ'লে জানিব লাগে। যদি পঢ়া নাই তেনেহ'লে ৱেইট কৰক, মই কেনেকৈ কৰিব নাজানিলে সেইটো শিকাই আছোঁ। ইট ইজ চেলিব্ৰেটেড বাই খাচী কমিউনিটি ইন মেঘালয়া, এইটো আপোনালোকে কাটিব পাৰিলে হয়। ৱাংলা ফেষ্টিভেল কোনে পালন কৰে, গাৰো ট্ৰাইবে পালন কৰে, গতিকে 3 নম্বৰ ভুল হয়। 3 নম্বৰ য'ত য'ত আছে এলিমিনেট কৰক, ডি এলিমিনেট কৰক, চি এলিমিনেট কৰক, ঠিক আছে। বাছিল কি 1 and 2 আৰু 1, 2 and 4 অনলি। এতিয়া 4 নম্বৰটো পঢ়ক, ইয়াত কি কৈছে, দ্য ৰুগালা চেৰিমনি ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিচুৱেল উইদিন দ্য ফেষ্টিভেল। য়েছ, এইটো কাৰেক্ট হয়, হয়নে নহয়? গতিকে 1 আৰু 4 যেতিয়া কাৰেক্ট হয়, 1, 2 and 4 হ'বই লাগিব। চ' অপশ্যন বি কি হ'ব, কাৰেক্ট হ'ব। আৰু আপোনালোকে পাহৰিছে, মই জানো, যদি পাহৰা নাই ভাল কথা, যদি পাহৰিছে এবাৰ চাওকগৈ, নহ'লে পৰীক্ষাত খেলি মেলি লাগিব আকৌ, ঠিক আছে। তেনেকৈ উইথ ৰেফাৰেঞ্চ টু দ্য ফেষ্টিভেলছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া, আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্টছ ফ্ৰম দ্য কোডছ গিভেন বিলো। মফিন ফেষ্টিভেল ইজ এন এগ্ৰিকালচাৰেল ফেষ্টিভেল অফ দ্য গালো ট্ৰাইব অফ অৰুণাচল প্ৰদেশ। অ'কে, ঠিক আছে, মনত পৰিছেনে নাই? খেৰাই পূজা ইজ চেলিব্ৰেটেড বাই দ্য বড়ো কমিউনিটি, লিষ্টখন দিয়া আছিলে কোনটো ফেষ্টিভেল কোনটো কমিউনিটিয়ে বা কোনখন ষ্টেটত পালন কৰা হয়। সাগাদাৱা ইজ মডাৰ্ণ ফেষ্টিভেল চেলিব্ৰেটেড ইন নাগালেণ্ড, এইটো ভুল হৈ আছে, সাগাদাৱা ক'ত আছিলে, ছিকিম, ঠিক আছে। দ্য আলি আই লিগাং ফেষ্টিভেল ইজ দ্য মেজৰ স্প্ৰিং ফেষ্টিভেল অফ মিচিং কমিউনিটি। য়েছ, কাৰেক্ট হয়, 1, 2 and 4, 1, 2 and 4, অপশ্যন চি কি হ'ব, কাৰেক্ট হ'ব। আমাক কাৰেক্ট সুধিছে নে ইনকাৰেক্ট সুধিছে? য়েছ, কাৰেক্ট সুধিছে, ঠিক আছে। চ' আজি আমি ইমানতে এৰিছোঁ, নেক্সট আকৌ লগ পাম। আপোনালোকে ছেশ্যনবোৰ পঢ়কগৈ, ময়ো পাহৰিছোঁ চাগে ক'ৰবাত, নিজে এবাৰ চাই মিলাই লওক, কাৰণ ইমান ফেক্টছবোৰ মনত ৰখাটো সহজ নহয়। কমচে কম 10-15 বাৰ পঢ়িব লাগিব, তেতিয়া বস্তুবোৰ মনত ৰখিব। এতিয়া খেৰাই পূজা, বড়ো কমিউনিটি, এইটো মই হয়, এতিয়া মই চাই লৈছোঁ সেইকাৰণে মনত পৰিছে, কিন্তু মোৰো মনত নাথাকে, ঠিক আছে। মপিন ফেষ্টিভেল, এইটো মোৰো মনত নাথাকে, মোৰ সন্মুখত আছে, মই কৈছোঁ। কিন্তু আপোনালোকে এইবোৰ জানিবৰ কাৰণে, পৰীক্ষাত কৰিবৰ কাৰণে 10 বাৰ 15 বাৰ যিমান পাৰে ৰিভিজন দি থাকক, আমাৰ যিবোৰ ছেশ্যন আছে সেইবোৰ কৰি থাকক, MCQsসমূহ কৰি থাকক, আৰামছে হৈ যাব, ঠিক আছে। নেক্সট আমি আকৌ লগ পাম।